আৰু কংগ্ৰেছ দলে সদায় অবৈধ বাংলাদেশী বিৰুদ্ধে এটা কঠোৰ স্থিতি বিচাৰে। আমাৰ দিনতে প্ৰায়তঃ তৰুণ গগৈ দেৱৰ চৰকাৰ দিনতে আমি NRC আৰম্ভ কৰিছোঁ। NRC আমি আৰম্ভ কৰিলোঁ। বিজেপি আহি ক'লে যে 16 মে পিছত সকলোৱে কালি টোপোলা বান্ধি গুচি যাব। এতিয়া আমি জানিবলৈ বিচাৰিছোঁ যে কিমানক তেওঁলোকে বিদায় দিব পাৰিব। আমাৰ কথা স্পষ্ট, বাংলাদেশী অবৈধ বাংলাদেশী NRC ভিতৰত সোমাব নালাগে, ভোটাৰ তালিকাত সোমাব নালাগে, অসমৰ পৰা অসম চুক্তি অনুসৰি অসমৰ পৰা বিদায় দিব লাগে। সেইকাৰণে আমাৰ দিনতো আমি ৰিভাৰাইন পেট্ৰলিং ওপৰত চৰকাৰে কিমান জোৰ দিছে, প্ৰায়তঃ তৰুণ গগৈদেৱে বৰ্ডাৰ পেট্ৰলিং ওপৰত কিমান জোৰ দিছে। কিন্তু আমি দেখিছোঁ যে এইকেইটা দিন বাংলাদেশী নামত ৰাজনীতি হৈ আছে, বাংলাদেশী কিমান ধৰিলে আজি তাৰিখত আমিতো প্ৰমাণ পোৱা নাই। অবৈধ বাংলাদেশী কিমান তেওঁলোকে ধৰিলে, কিমান পঠাইছে, আমিতো তাৰ একো প্ৰমাণ কোনো তথ্য পোৱা নাই। আৰু এইটোও কংগ্ৰেছ দলত স্থিতি স্পষ্ট যে বাংলাদেশী নামত আমি অসমীয়া মানুহৰ ওপৰত, ভাৰতীয় নাগৰিকৰ ওপৰত আমি অন্যায় অত্যাচাৰ হ'বলৈ নিদিওঁ। এয়া হিন্দুৱে হওক, মুছলিমেই হওক, বঙালী হিন্দু হওক, বঙালী মুছলিমেই হওক, আমি অসমৰ বৰ অসমৰ যে আমাৰ এটা কল্পনা, যি বৰ অসমত সকলোৱে ইয়াত এটা অংশীদাৰ হিচাপে আছে, আমি বৰ অসমটো আমি ৰাখিবলৈ বিচাৰোঁ। আৰু সেয়া বেছিভাগ অসমীয়া মানুহৰ আৱেগ। অসমীয়া মানুহে গম পাই গৈছে নিৰ্বাচন কাষ চাপিছে, মুখ্যমন্ত্ৰী বিফল হৈছে, মুখ্যমন্ত্ৰীয়ে আজি ৰাইজক চাকৰি দিয়াতকৈ বন্দুক দিবলৈ বিচাৰিছে, মুখ্যমন্ত্ৰীয়ে আজি বিভিন্ন সোণোৱাল কছাৰী নিৰ্বাচন পাতিবলৈ বিফল হৈছে, কাৰ্বি আংলঙৰ